ঐ তুমি মই এদিন জানা ঘৰ সাজিমে তাতে মাংস থাকিব তাতে মাছো থাকিব তাতে বহি দুয়ো লোকেল চুলাই চলিব তাতে বহি দুয়ো লোকেল চুলাই চলিব গজং গজং লাই শাক মূলা শাক শিলগুটি বালি কি মজা লাগিছে আজি মোৰ দুটাও পকেট খালি এ মজা A few moments later. চৰাই উৰে আকাশত বাৰীত মূলা লাই কমেন্ট কৰা বন্ধুসকল নমতা বিয়া খাই পাইছানে নাই আমি হলো গাঁৱলীয়া মানুহ সব চলি যায় ঠিক ক'লে আপুনি গাঁৱৰ পৰা টাউনত গৈ নমতা বিয়া খাই অহা মানুহ কোনে পাৰে আমাক গাঁৱত খালেও খাবি টাউনত গৈ এইটো ভুল কাম কেতিয়াও নকৰিবি মাজে মাজে নিউজত দেখি নাপাও নমতা বিয়া খোৱাৰ কাৰণে কি হয় কি নহয় সেইটো বাও হয় ছাৰ ঠিকে কৈছে আপুনি যি কি নহওক আজি ৰচনা মাতিব লগা আছিলে নহয় সেইটোৱে কৰিম দে বহুতৰ দাবী অসমৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱ তেখেতৰ ওপৰতে আজি ৰচনাৰ প্ৰথমখন ৰচনা আৰম্ভ হওক তেন্তে আৰম্ভ হৈ যাক আজিৰ ৰচনা অকাই পকাই লিখা বিষয় হিমু মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ হিমু মামা হৈছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমু মামা হৈছে সকলোৰে মামা মোৰ নিজৰ মামা নাই লগতে নাই মোৰ এটা চৰকাৰী চাকৰি পাবৰ বাবে ভাগ্য লাগে বুলি ভাবিছে নেকি নহয় চৰকাৰী চাকৰি পাবৰ বাবে কষ্ট কৰিব লাগিব কষ্ট কৰি বহুতে সুনাম অৰ্জন কৰিছে বহুতে টকাও ঘটিছে বহুতে চাকৰি পাইছে কষ্ট কৰি বহুতে ডাক্তৰ বনিছে বহুতে ইঞ্জিনিয়াৰ বহুতে আকৌ ৰাজনীতিবিদ প্ৰখ্যাত টেলেণ্টেড লিডাৰশ্বিপ থকা ৰাজনীতিবিদসকলেহে মুখ্যমন্ত্ৰী হ'ব পাৰে যেনে এটা উদাহৰণ হৈছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি গ'ল লাইনত এতিয়া কোন ৰচনা গৈ ক'ত পাবগে হয়তো ময়ো গম নাপাওঁ ইও গম নাপায় সিও নাপায় আপোনালোকেও নাপাব এক্সাক্টলি ছাৰ তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা হৈছে ৰাইজৰ মামা আপুনি মই এওঁ হেওঁ তেওঁলোক সকলোৱে মিলি ৰাইজ হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় ব্ৰহ্মপুত্ৰ হৈছে অসমৰ এখন বৃহৎ নৈৰ আন এটা নাম হৈছে নদী নদীত সাধাৰণতে মাছ পোৱা যায় মাছ সকলোৱে খায় ময়ো খাওঁ আপুনিও খায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱো খায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী দেখিলে গাইজ বোলে ক'ত এখন নদী আছিলে ক'ত ৰাইজ আছিলে ক'ত বৃহৎ আছিলে ক'ত মাছ পালেগে ক'ত গৈ হিমন্ত বিশ্ব শৰ্মা ছাৰ পালেগে ক'ত গৈ আকৌ মুখ্যমন্ত্ৰী পালেগে ছাৰ এয়াইতো হৈছে আমাৰ ৰচনাৰ এটা ইউনিকতা কণ্টিনিউ কৰোঁনে ছাৰ কৰ দে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসমখনকে কণ্ট্ৰল কৰে অসমত অসমীয়া ভাষা চলে অসমীয়া ভাষা শিকিবৰ কাৰণে প্ৰথমতে অ আ ক খ অৰ্থাৎ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ শিকিব লাগিব যোনে নজনা কথাবিলাক শিকি আগুৱাই যায় তেওঁ মহান বনি যায় মহান মানে হৈছে ডাঙৰ বৃহৎ ভাৰতবৰ্ষ হৈছে বিশ্বৰ ভিতৰতে এখন বৃহৎ দেশ ভাৰতৰ ভিতৰত অসম আছে অসম হৈছে এখন ৰাজ্য যেনেকৈ ভাৰতবৰ্ষ চলাবৰ বাবে এজন প্ৰধানমন্ত্ৰী প্ৰয়োজন ঠিক তেনেকৈ প্ৰধানমন্ত্ৰীৰ ভাইক মুখ্যমন্ত্ৰী প্ৰয়োজন এখন ৰাজ্য চলাবৰ বাবে গতিকে অসম ৰাজ্যখন চলাই আছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী নাম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অলৌ পৰা তলৌ পৰা ইফালৰ পৰা সিফালৰ পৰা জ পাতপা আহি মেলি লাষ্টত ওলাইগে হিমু আমাৰ মামা মজা হৈছে না ছাৰ পুৰা ফাটাফাটি হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া হৈছে এজন দক্ষ ৰাজনীতিবিদ পিছে মই নহয় এজন দক্ষ নহয় আমাৰ উৰেকান্ত দক্ষ নহয় আমাৰ হৰি হৈছে ভগৱান প্ৰভুৰ আন এটা নাম প্ৰভুক আমি সেৱা কৰো বিশ্বাস কৰো বিশ্বাস শব্দটো বহুত ডাঙৰ বস্তু
যেতিয়া কোনোবা এজন মানুহে বিশ্বাস জিনিব পাৰে তেওঁ মহান হৈ পৰে গতিকে ৰাইজৰ বিশ্বাস জয় কৰিব পৰাৰ বাবে আজিও অসমৰ মুখ্যমন্ত্ৰী হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সব ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা ৰচনাৰ টপিকে না উস্কাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে ৰাইজৰ মামা মোৰ মামা নাই যদিও উৰেকান্তৰ মামাহঁতৰ ঘৰলৈ এদিন গৈছিলো সিহঁতৰ মামাহঁতৰ ঘৰত আমাক গাহৰি মাংস খাবলৈ দিছিলে গাহৰি মাংস অসমৰ এবিধ জনপ্ৰিয় মাংস আমাৰ ফালে গাহৰি মাংসৰ দাম 350 টকা আপোনালোকৰ ফালে কিমান কমেন্ট কৰি দিবা গাহৰিক আসাম ট্ৰেক্টৰ বুলিও কোৱা হয় ট্ৰেক্টৰ সাধাৰণতে হাল বান্তে লাগে হিল আনিবলৈ লাগে বালি আনিবলৈ লাগে মাটি আনিবলৈ লাগে মুঠতে দৈনিক জীৱনত প্ৰয়োজন হোৱা এবিধ গাড়ী হৈছে ট্ৰেক্টৰ আমাৰ ঘৰটো বনাওঁতে যেনেকৈ ট্ৰেক্টৰ দ্বাৰা শিলগুটি আনিছিলো ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতৰ ঘৰটো বনাওঁতেও ট্ৰেক্টৰ দ্বাৰা শিলগুটি আনিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ হিমু মামাৰ প্ৰধান খাদ্য হৈছে ভাত ভাত আমিও খাওঁ ভাত চাউলৰ পৰা তৈয়াৰ কৰা হয় চাউল ধানৰ পৰা ওলাই ধান লাগে গছত গছ আমাৰ বাবে খুবেই প্ৰয়োজন কাৰণ গছৰ পৰাহে আমি অক্সিজেন পাওঁ গছ থাকিলেহে মানুহ থাকিব গতিকে গছ আমি ৰুব লাগিব সংৰক্ষণ কৰিব লাগিব কাৰণ আমি জীয়াই থাকিবৰ কাৰণে গছ লাগিব আমি যেনেকৈ মানুহ ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া হৈছে এজন মানুহ কিন্তু কেৱল এজন তেখেত মানুহেই নহয় তেখেত হৈছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ৱাহ কি সামৰণি কি আৰম্ভণি কি মধ্যমা মজা 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 হে ফাইনেলি অকাই পকাই গৈ মেইন বিষয়ত পাই যোৱা ৰচনাখন ইমানতে হৈছে পৰিসমাপ্তি সঁচাই খুব মজা লাগিলে মানে ক'পা ক'ত গৈ সেইটো পাইছেগে সেইটো মানে আমি নিজেও ধৰিব পৰা নাই মুঠতে মানে ৰচনা আজি পুৰা হাই হৈছে হাই লেভেলৰ হৈছে তেনে যদি আৰু বেলেগ টাইপৰ ৰচনা আপোনালোকে কমেন্ট কৰিব ইহঁত কিটাই মাতিব কিহৰ ওপৰত লিখিব লাগে ঠিক কৰে ছাৰ বাৰু তেনে যদি আজিৰ ক্লাছটো আমি ইমানতে খতম কৰি দিছো আৰম্ভণি গীত বাও নেলাগে দে ভাল লাগিলে ইমানতে খতম বিদায়